সকলোকে নমস্কাৰ। আজি এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈকে, কাৰণ এনেকুৱা ভিডিঅ' মই আগতে কেতিয়াও কৰা নাই। প্ৰথম ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ সহায় হ'ব বুলি। আৰু সেই ভিডিঅ'টো হৈছে, যেহেতু মই আজি 2-3 দিনমান আগতে এটা ভিডিঅ' দিছিলোঁ এক্সেছ বাৰৰ ওপৰত। এক্সেছ বাৰ কোৰ্চ কমপ্লিট কৰি আহিলোঁ মই। হয়তো বহুতেই জানে এক্সেছ বাৰ মানে কি, আৰু হয়তো বহুতেই নাজানে এক্সেছ বাৰ মানে কি। সেয়েহে মই এক্সেছ বাৰৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ। এক্সেছ বাৰ এনেকুৱা এটা শক্তি হয় যিয়ে আপোনাৰ 1 ঘণ্টাতে আপোনাৰ মাইণ্ড চেঞ্জ কৰি দিব, আপোনাৰ একদম মানে নিগেটিভ চেঞ্জ নাইকিয়া কৰি দিব, আপোনাৰ বহুত বেছি সমস্যাই নাইকিয়া কৰিব। এনেকুৱা এটা পাৱাৰফুল হয় এক্সেছ বাৰ। তো সেয়েহে আপোনালোকক মই কোৰ্চটো কৰি আহিলোঁ, শিকি আহিলোঁ, আৰু বৰ্তমানো মই ছেশ্যন দি আছোঁ আৰু খুব ভাল পাইছে। যিগৰাকীয়ে এতিয়ালৈকে ল'লে বা যিসকলে লৈছে এতিয়ালৈকে, তেওঁলোকে খুব বেছি ভাল পাইছে। আৰু সেয়েহে মানুহৰ ভালৰ কাৰণে কাম কৰিবৰ কাৰণে সঁচা অন্তৰখন লাগে আৰু চবতকৈ বেছি আগ্ৰহ লাগে। সেয়েহে ময়ো তেনেকুৱা এটা মানুহৰ ভালৰ কাৰণে কাম এটা কৰিবৰ কাৰণে মই কোৰ্চটো কমপ্লিট কৰি আহিলোঁ। এতিয়া আপোনালোকৰ সহায় হওক বুলি, আপোনালোকৰ মনৰ আশাবিলাক সম্পূৰ্ণ হওক বুলি তেনেকুৱা এটা পথ ময়ো হাতত লৈছোঁ। চ' সেয়েহে কৈছোঁ এক্সেছ বাৰ এবাৰ লৈ চাব। আৰু এক্সেছ বাৰনো কি বহুতে নাজানে। যিসকলে নাজানে তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, আৰু যিসকলে জানে হয়তো বহুত ভালকেই জানে। কাৰণ এইটো হৈছে ছায়েন্সৰ বস্তু। ইয়াত কোনো অন্ত্ৰ মন্ত্ৰ বা যাদু এইবিলাক নহয়। ছায়েন্সৰ বস্তু যিহেতু খুব বিশ্বাস কৰিবৰ কাৰণে সুবিধা, আৰু সেয়েহে ময়ো শিকিবৰ কাৰণে আগ্ৰহী হ'লোঁ। অন্ত্ৰ মন্ত্ৰ এইবিলাক ময়ো ভাল নাপাওঁ, আৰু সেইবিলাকৰ প্ৰতি মোৰ ইমানো বিশ্বাস নাই। ছায়েন্সৰ বস্তু যিহেতু, সেইটোৰ কাৰণে আৰু ইমান বেছি প্ৰমাণ হয় 1 ঘণ্টাত যিহেতু বহুত বেছি চেঞ্জ হৈ যায় মানুহৰ লাইফ, সেইকাৰণে মানে শিকিলোঁ। তো আপোনালোকে যিসকলে নাজানে এবাৰ এক্সেছ বাৰ বুলি গুগলত চাৰ্চ কৰিব, ধুনীয়াকৈ বুজাই দিয়া হ'ব। তো আপোনালোকক কি হয় এক্সেছ বাৰ, এটা হৈছে মাইণ্ড থেৰাপি হয়, আৰু কিছুমানে ছেশ্যন বুলিও কোৱা হয়। আপোনাৰ আমাৰ মাইণ্ডত মানে ব্ৰেইনত 32ডাল বাৰ থাকে, বাৰ বুলি কোৱা হয়। সেই বাৰকেইডাল জাম হৈ থাকে, আৰু সেই জামকেইডাল খুলি দিয়াটোৱে হৈছে ছেশ্যন দিয়া বা থেৰাপি দিয়া। তাত বহুতো সমস্যাৰ সমাধান হয়। প্ৰথম হৈছে আপোনাৰ ৰিলেশ্যনশ্বিপ একদম ভাল হ'ব। এটা ছেশ্যন লৈ হয়তো আপোনালোকে গম পাব ৰিলেশ্যনশ্বিপ খুব বেছি ভাল হয়। ৰিলেশ্যনশ্বিপত আপোনালোকে অকল হাজবেণ্ড ৱাইফে নাভাবিব, হাজবেণ্ড ৱাইফো থাকিব, তাতে হয়তো ঘৰৰ ভাই ভনীও থাকিব পাৰে, জা জুৱলিও থাকিব পাৰে, শাহু বোৱাৰীও থাকিব পাৰে। এটা ছেশ্যনে আপোনাৰ সকলো মানে সম্পৰ্কই একদম ভাল কৰি দিব, একদম নিগেটিভ চেঞ্চবিলাক নাইকিয়া কৰি দিয়ে। এনেকুৱা এটা বস্তু হয়। সেয়েহে কৈছোঁ আপোনালোকে এবাৰ ছেশ্যন লৈ চাব। আৰু বৰ্তমান ময়ো ছেশ্যন দি আছোঁ। জুলাই মাহৰ কাৰণে অফাৰত চলি আছে। আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই কণ্টেক্ট নাম্বাৰ তলত দি দিম যদিহে বিচাৰে। আৰু শিশুৰ কাৰণে বেছি উপযোগী, আৰু শিশুসকল কেতিয়াবা কিছুমান বয়সত চঞ্চল হয় বা পঢ়িব মন নকৰে, বা কিছুমান সৰু সুৰা বেমাৰ আজাৰ থাকে, তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে ছেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ ছেশ্যন দিলে মানুহৰ স্মৃতিশক্তি ভাল হয়, লগতে স্থিৰ হয়। ল'ৰাই হওক ছোৱালী হওক বহুত বেছি স্থিৰ, মানে কি ঠাণ্ডা মুণ্ডা হৈ যায়। তো মানে সিহঁতৰ যিহেতু নিগেটিভটো ইমান বেছি নাথাকে, এবাৰ ছেশ্যন দিলে বহুত বেছি সকাহ পায়। শিশুসকলৰ কাৰণে বাৰু মই কিবা এটা কৰিম বুলি মনতে ভাবি আছোঁ। যেতিয়া কৰিম, জুলাই মাহতে হ'ব, তেতিয়া মই নিশ্চয় আপোনালোকক জনাম। কিবা এটা ভাল কৰিবৰ কাৰণে মোৰো মন যায় ন। আৰু শিশুসকল মানে, শিশু মানে নিজৰ আনৰ বুলি একো নাই, শিশু সদায় শিশুৱে হয় ন। তো সেয়েহে শিশুৰ কাৰণে কিবা এটা কৰিব গ'লে মোৰো ভাল লাগিব। সেইকাৰণে কৈছোঁ আপোনালোকৰ শিশু যদি আছে, মোটামুটি 4 বছৰৰ পৰা 12 বছৰৰ ভিতৰত মই শিশুসকলক ছেশ্যন দিম বুলি ভাবিছোঁ। এদিন ৰাখিম মই দোকানতে, কেনেকুৱা কি কৰিম সকলোখিনি জনাম বাৰু সময়ত। এতিয়া এক্সেছ বাৰৰ বিষয়ে কৈ দিলোঁ। আপোনালোকে যদি ছেশ্যন ল'ব বিচাৰে আহিব। আৰু এক্সেছ বাৰ কিনো হয় যদিহে জানিব মন আছে, তেতিয়াহ'লে গুগলত চাৰ্চ কৰিব। কাৰণ আজিকালি এক্সেছ বাৰৰ ওপৰত মানুহে এক্সেছ লৈ বহুত বেছি ওপৰলৈকে গৈ আছে। এক্সেছ বাৰ লৈ বহুত বেছি সমস্যা সমাধান হৈছে, ঘৰৰ হওক বা নিজৰ হওক। কিছুমান হও কামো নহয়, কিন্তু এক্সেছ বাৰ লোৱাৰ পিছত সকলো সম্ভৱ হৈ যায়। পইচা পাতিৰ পৰা সকলো, মানে পইচাই মেইন হয়। পইচাৰ কাৰণে আমাৰ কিমান কি সমস্যা বাঢ়ি গৈছে নহয় জানো। সেয়েহে এক্সেছ বাৰ লোৱাৰ পিছত পইচাৰ সমস্যা বিশেষকৈ নাইকিয়া হয়।
কোনফালৰ পৰা ৰাস্তা খোল খায়, কোনফালৰ পৰা পইচা অহা ৰাস্তা মুকলি হৈ আহে, সেইটো আপোনালোকে কল্পনাও কৰিব নোৱাৰিব। সেইকাৰণে কৈছোঁ এক্সেছ বাৰৰ ওপৰত ইমান বেছি ভৰসা। মই প্ৰথমতে এটা ছেশ্যনেই লৈছিলোঁ, ছেশ্যন লৈ মোৰ ইমানেই বেছি বিশ্বাস হ'ল। প্ৰথমে মোৰ মানুহজনেও বিশ্বাস কৰা নাছিলে, তাৰপিছত মোৰ মানে যিখিনি মানে মই ভাবিছোঁ সেইখিনিয়ে মোৰ হৈ গৈ আছে, মানে গৈ থকাৰ কাৰণে ভাবিছোঁ যদি মই এইটো শিকি কিনে আনকো দিব পাৰোঁ, আনৰ সুবিধা হয় বা 2-4জন মানুহক মোৰ দ্বাৰা কাৰোবাৰ জীৱন সলনি কৰিব পাৰোঁ, তেনেকুৱা এটা কাম কৰিবৰ কাৰণে আৰু এনেও মই আনক সহায় কৰি বিৰাটেই ভাল পাওঁ। হয়তো পইচা ক্ষেত্ৰত নহ'ব পাৰে, কিন্তু বিশেষ কিবা অসুবিধাৰ কাৰণে মই যেনেকৈ হওক সহায় কৰি নিশ্চয় ভাল পাওঁ। সেইকাৰণে এইটো এটা পদক্ষেপ হাতত ল'লোঁ আৰু শিকিলোঁ। যদিহে মোৰ কাৰণে কাৰোবাৰ জীৱন সলনি হয়, মই নিজকে বহুত বেছি ধন্য বুলি ভাবিম। সেইকাৰণে কৈছোঁ আপোনালোকে শিকিলেতো আৰুৱেই ভাল, ঘৰৰ মানুহক ডেইলি দিব পাৰিব, আৰু নিশিকিলেও এনেকৈ ছেশ্যন ল'ব, ছেশ্যন লৈ হয়তো আপোনালোকে গম পাব। তো সেয়েহে কৈছোঁ এক্সেছ বাৰ কি হয় এবাৰ নিশ্চয় জানি লওক আৰু জীৱন সলনি কৰি দিয়ক। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে এৰিলোঁ। চাব আৰু এক্সেছ বাৰৰ বিষয়ে জানিব বিচাৰিলে মই কণ্টেক্ট নম্বৰ দি দিছোঁ, কল কৰিব।